নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস সৃষ্টি এক সমন্বয় যাত্ৰা মাজুলীৰ উদ্যোগত উদযাপন কৰা হয় নাঙল বিহু সত্ৰনগৰী মাজুলীৰ ভকতি দুৱাৰত সৃষ্টি এক সমন্বয় যাত্ৰাৰ উদ্যোগত নাঙল বিহু উদযাপন দিনাই কৃষকে বিচাৰিলে অসমবাসী ৰাইজৰ হিয়াৰ আমঠু প্ৰয়াত জুবিন গাৰ্গৰ ন্যায় নিউজ ডাইৰেক্ট ৰিপৰ্ট সৃষ্টি এক সমন্বয় যাত্ৰাৰ মাজুলীৰ উদ্যোগত নাঙল বিহু উদযাপন উল্লেখযোগ্য যে মাজুলীৰ ভকতি দুৱাৰত সৃষ্টি এক সমন্বয় যাত্ৰাৰ উদ্যোগত এই নাঙল বিহু দিনজোৰা কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰা হয় নাঙল বিহুৰ দিনাই কৃষকে বিচাৰিলে জুবিন গাৰ্গৰ ন্যায় নাঙল বিহুৰ লগত সংগতি ৰাখি প্ৰায় 500 বিহুৱা বিহুৱতীয়ে বিহু প্ৰদৰ্শন কৰিলে আমি প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছো যে মাজুলীবাসী আমাৰ সমগ্ৰ মাজুলীবাসী ফালৰ পৰা প্ৰথমতে বিহু উল্লেখ জনাইছো সৃষ্টি এক সমন্বয় যাত্ৰা ভকতি দুৱাৰৰ পৰা আমি সমগ্ৰ অঞ্চলৰ ৰাইজ লগ খাই আমি এই বিহুখন আজি 3 বছৰ ধৰি পাতি আহিছো আৰু লগতে এই বিহুখনৰ আজি মেইন আমাৰ যিটো কনচেপ্ট আছিল যে নাঙল বিহুটো আমাৰ আচলতে সকলোৱে জানে যে কৃষক ৰাইজে তেওঁলোকৰ যিসমূহ কৃষি সঁজুলি থাকে সেই কৃষি সঁজুলিসমূহ আজিৰ দিনটোতে ধুই পখালি সকলোখিনি মানে নতুন কৃষিৰ কাৰণে ওলাই অহাৰ যিটো পৰম্পৰা থাকে এই নাঙল বিহুৰ পৰা আৰম্ভ হয় আৰু মই ভাবোঁ যে এই বিহুটোৰে আৰম্ভ কৰি আমাৰ সৃষ্টি সমন্বয় যাত্ৰাই আমাৰ দুদিনীয়া কাৰ্যসূচীৰে এইখিনি লোৱা হৈছে আজিৰ দিনটোত সৰু বিহুতি বৰ বিহুতি আছে আৰু কালিলৈও তেনেধৰণে আমাৰ কিছু অনুষ্ঠান আছে লগতে ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠান আছে য'ত দীক্ষু শৰ্মা জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মা আহিব তেখেতে ৰাতি কণ্ঠদান কৰিব মই ভাবোঁ মাজুলী এই সমগ্ৰ মাজুলীবাসী ৰাইজে কালিলৈ যিখন আমাৰ বিহু আছে 5 তাৰিখে সেই বিহুখনত যাতে সকলো আহক আৰু মই এটা বস্তু ক'বলৈ পাই ভাল লাগিছে যে আমাৰ ইতিমধ্যে 500 গৰাকী বিহুৱতী আমাৰ অলৰেডি আমাৰ ইয়াত নাচিছিলে কাৰণ নাঙল বিহুৰ যিটো আমাৰ পৰম্পৰা সেই পৰম্পৰাটো আমি ৰাখিছিলোঁ যে জনবিশ্বাস মতে আজিৰ দিনটোতে শিৱই মানে কৃষি কাৰ্য আৰম্ভ কৰিছিল আৰু সেইকাৰণে এই যিটো আমাৰ পৰম্পৰাগতভাৱে চলি আহিছে এই অসমীয়া ৰাইজে সেই পৰম্পৰাগত ভগৱান বিশ্বাস কৰি আমাৰ শিৱৰ যিটো আমাৰ ভগৱান শিৱই যিটো কৃষি কাৰ্য আজিৰ দিনটোতে আৰম্ভ কৰিছিলে বুলি কৈছিল তেনেধৰণে আমাৰ যিখিনি সঁজুলি থাকে জুৱলি হওক বা নাঙল হওক বা এছাৰিডাললৈকে সকলোখিনি আজিৰ দিনটোতে ধুই পখালি এটা পূজা পাৰ্বণেৰে আমাৰ গোটেই অনুষ্ঠানটো আৰম্ভ হৈছে আৰু সেই অনুষ্ঠানটোৰে আমাৰ আজি খুব সুন্দৰকৈ আৰম্ভ হয় আমাৰ সৃষ্টি বিহুখন আৰম্ভ হৈছে বুলি আমি ক'ব পাৰোঁ ধন্যবাদ উল্লেখযোগ্য যে বহাগ বিহুৰ পঞ্চম দিনটোত পালন কৰা হয় এই নাঙল বিহু কৃষিৰ সৈতে নিবিড় সম্পৰ্ক থকা বহাগতে প্ৰাণৱন্ত হৈ উঠে প্ৰকৃতি এতিয়া নাঙলীৰ আনন্দ উল্লাহত মতলীয়া হৈ আছে ৰাজ্যৰ প্ৰতিগৰাকী চহা অসমীয়া প্ৰকৃতিৰ লঠঙা বিৰিখিও পুৰণি সাজ সলাইছে কপৌ তগৰ আদি ফুলে নানাৰঙী আচ্ছাদনেৰে ধৰাৰ বুকুত সজাই তুলিছে লোকবিশ্বাস আৰু পৰম্পৰা ৰক্ষা কৰি প্ৰতিগৰাকী চহা কৃষকে পালন কৰিছে নাঙল বিহু পৰম্পৰা ৰক্ষা কৰি গ্ৰাম্যাঞ্চলৰ কৃষকসকলে এই নাঙল বিহু অতি উলহ মালহেৰে পালন কৰা পৰিলক্ষিত হ'ল মাজুলীৰ স্বেচ্ছাসেৱী অনুষ্ঠান সৃষ্টিৰ এক সমন্বয় যাত্ৰাৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বহাগী উৎসৱ 2026ৰ প্ৰথম দিনা নাঙল বিহু পালন কৰা হয় নাঙল বিহুৰ লগত সংগতি ৰাখি প্ৰায় 500 বিহুৱা বিহুৱতীয়ে বিহু প্ৰদৰ্শন কৰে মাজুলীৰ পৰা দেৱজিৎ বৰাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও